ভাৰত ভূটান সীমান্তৰ ভৈৰৱকুণ্ডত চাঞ্চল্যকৰ ঘটনা আৰংগাজুলিৰ কবৰস্থান খান্দিলে দুৰ্বৃত্তই তিনিটাকৈ কবৰ খান্দিলে দুৰ্বৃত্তই ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত ৰাইজে অৱগত কৰিছে স্থানীয় আৰক্ষী আমি পুনৰবাৰ আপোনালোকক এই খবৰটো জনাব বিচাৰিছো ভাৰত ভূটান সীমান্তৰ ভৈৰৱকুণ্ডত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰংগাজুলিৰ কবৰস্থান খান্দিলে দুৰ্বৃত্তই তিনিটাকৈ কবৰ খান্দিলে দুৰ্বৃত্তই ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত ৰাইজে স্থানীয় আৰক্ষীক অৱগত কৰিছে কিহৰ বাবে কবৰ কেইটা খন্দা হৈছে হিয়া এতিয়াও ৰহস্যৰ আৱৰ্তত কিন্তু আপোনালোকক দেখুৱাইছো এই তিনিটাকৈ কবৰ খান্দিছে দুৰ্বৃত্তই নিখাৰ ভাগত এই কবৰ কেইটা খান্দিছে দুৰ্বৃত্তই আৰু এই কবৰ কেইটা খন্দাক লৈ যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আমি গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ উদালগুৰিৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো মুছাদ্দিক ঘটনাটোৰ কাৰণ মই আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চিতভাৱে আসলতে ৰাজীৱ ক'ব লাগিব যে আজি 5 তাৰিখে এই ঘটনা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষ কৰি স্থানীয় যে আৰক্ষী থানা আছে সেই আৰক্ষী থানাক গোটেই বিষয়খিনি আসলতে অৱগত কৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আসলতে 2-3 বছৰৰ যি ব্যৱধানত যিকেইজন লোকৰ মৃত্যু হৈছিল ইতিমধ্যে আমি নামো উল্লেখ কৰিছো সেই তিনিজন ব্যক্তিৰ মৃত্যুতে ইতিমধ্যে কংকাল মৃত্যুতে আছে কংকাল ইতিমধ্যে দুৰ্বৃত্তই উঠাই লৈ গৈছে আৰু এই ঘটনা যেতিয়া নেকি পোহৰলৈ আহিছে তাৰ পিছতে সমগ্ৰ আসলতে এই ঘটনা কেনেকৈ হ'ল কি হ'ল এই সম্পৰ্কত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু তাতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে আংৰাজুলি অৰ্থাৎ উদালগুৰি আৰু ভাৰত ভূটান সীমান্তৰ ভৈৰৱকুণ্ডৰ যি ত্ৰিবেণী সংগম সেই স্থানত আসলতে এই কবৰস্থানখন আছে আৰু ইয়াত একমাত্ৰ বাপ্তিষ্ট অৰ্থাৎ খ্ৰীষ্টান বাপ্তিষ্টসকলৰ সেইখন কবৰস্থান আৰু এই কবৰস্থানখনত এনেধৰণৰ ঘটনা আসলতে সংঘটিত হোৱাক লৈ স্থানীয় লোকে বিভিন্ন ধৰণৰ আসলতে সন্দেহ প্ৰকাশ কৰিছে বহুতে কৈছে ইয়াক অন্ধবিশ্বাসৰ বলি হৈও কোনোবাই এনেধৰণৰ কৰিব পাৰে বা কোনোবা ভূটান বা অৰুণাচলৰ কোনোবা তান্ত্ৰিকৰো এই ঘটনা আসলতে তান্ত্ৰিকেও এই ঘটনাটো আসলতে সংঘটিত কৰিব বুলি তেখেতসকলে আসলতে সন্দেহ প্ৰকাশ কৰিছে কিন্তু সকলো তথ্য আসলতে পোহৰলৈ আহিব আৰক্ষীয়ে আৰু আৰক্ষীয়ে সমগ্ৰ বিষয়টো কেনেধৰণে লৈছে কি ধৰণে তেখেতসকলে তদন্ত কৰিব আৰু এই ঘটনা আসলতে কবৰস্থানৰ পৰা কংকাল চুৰ হোৱা বা কংকাল খান্দি উলিয়াই নিয়া ঘটনাটো নিশাৰ ভিতৰত এইটোৱে কিন্তু সমগ্ৰ এই উদালগুৰি অঞ্চলতে আসলতে এক ব্যাপক ইয়াৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এই ঘটনা উচিত তদন্ত কৰিছে যদি মৃতকৰ কবৰস্থানৰ পৰা কংকাল চুৰি হ'ব আৰম্ভ হৈছে ই আসলতে সমাজখন এই বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো এই ধৰণৰ আসলতে যদি অন্ধবিশ্বাসৰ বলি হয় তেতিয়াহ'লে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো এই ধৰণৰ মানুহ আছে ন এই ধৰণৰ সন্দেহ কিন্তু এটা বিভিন্ন ধৰণৰ আসলতে সমগ্ৰ ঘটনা হয়তো আজিৰ ভিতৰত পোহৰলৈ আহিব আমি ঘটনাস্থলীৰ পৰা প্ৰতিদিন টাইমক দৰ্শকসকলক আমি জনাই যাম কিয় আসলতে এই ঘটনা সংঘটিত হ'ল কেনেধৰণে সংঘটিত কৰিলে আৰক্ষীয়ে কি ধৰণে তদন্ত কৰিছে সমগ্ৰ বিষয়সমূহ আমি জনাবলৈ সক্ষম হ'ম ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক সবিশেষ জনোৱাৰ বাবে মুছাদ্দিক হুছেইন